আপুনি কেতিয়াবা দৌৰিছেনে বিশেষকৈ 21 কিলোমিটাৰ বা 42 কিলোমিটাৰ বা জীৱনত এনে এটা মুহূৰ্তৰ মুখামুখি কেতিয়াবা হৈছেনে যেতিয়া মনে কৈছে আৰু নোৱাৰো ইমানতেই শেষ ডিসেম্বৰ মাহৰ এক প্ৰচণ্ড ঠাণ্ডাৰ সময়ত মই শিলংলৈ গৈছিলোঁ তাত হোৱা আসাম ৰাইফলছ হাফ মাৰাথনত অংশগ্ৰহণ কৰিবলৈ সাংঘাতিক ঠাণ্ডা আছিল আৰু ৰাতি 2টা বজাত উঠি হাফ মাৰাথন আৰম্ভ হোৱা ঠাইলৈ যাবলগীয়া হৈছিল মটৰচাইকেল চলাই তাত গৈ যেতিয়া জেকেট আদি খুলি জমা দি হাত দীঘল টি-শাৰ্ট এটা পিন্ধি থিয় হৈছিলোঁ তেতিয়া ঠাণ্ডাত কঁপিবলগীয়া হৈছিল কিন্তু সেইটোৱে মোৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা নাছিল শিলঙৰ এই হাফ মাৰাথনত বহুত কেইটা এনেকুৱা সাংঘাতিক আপ বা ইনক্লাইন বা টিলাৰ নিচিনা আছে যিকেইটা দৌৰি উঠিবলৈ বহুত কষ্ট হয় বিশেষকৈ যেটো একেবাৰে শেষৰ আপ আছে হেতু দৌৰি উঠি গৈ থাকোতে এনেকুৱা লাগে যে কিয় মৰিবলৈ আহিছিল ইয়ালৈকে আৰু আন মানুহে আৰামছে শুই আছে মই এই ঠাণ্ডাত কিয় পাগলৰ নিচিনাকৈ ইয়াত জয়েন কৰিছিল এনে ধৰণৰ চিন্তা অকল যে মোৰ আহে তেনেকুৱা নহয় এই হাফ মাৰাথনত অংশ লোৱা বহু ৰানাৰৰ তেনেকুৱা চিন্তা মনলৈ আহে আৰু যদি আপুনি দীৰ্ঘ দূৰত্ব বা লং ডিসটেন্স নদৌৰে তেতিয়াও কিন্তু আপুনি কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা মুহূৰ্তৰ সন্মুখীন হৈছে বা হ'ব লাগিব এই মুহূৰ্তটোৰ এটা নাম আছে ৰানাৰবিলাকে ইয়াক কয় দা ওয়াল বুলি আৰু প্ৰতিজন মানুহে প্ৰতিজন ৰানাৰে এদিন নহয় এদিন এই ওয়ালৰ মুখামুখি হৈ থিয় হ'বলগীয়া হয় এই ওয়াল বা দেৱালৰ মুখামুখি হ'লে বহুতে হাত দাঙি দিয়ে নিজৰ সপোনবোৰ বাদ দিয়ে জীৱনৰ মুখামুখি হোৱা সমস্যাৰ ওচৰত সাৰেন্ডাৰ কৰে পাৰিবাৰিক দায়িত্বৰ আগত আঁঠু কাঢ়ি দিয়ে বা হাত দাঙি কৈ দিয়ে যে নাই মই আৰু নোৱাৰো কিন্তু এনেদৰে দীৰ্ঘ দূৰত্ব দৌৰিবলৈ লোৱাৰ পৰা মই কিছুমান কথা তাৰ পৰা শিকিবলৈ সুবিধা পালোঁ একেদৰে মই এই সুবিধা তেতিয়াও পাইছিলোঁ যেতিয়া মই বিভিন্ন অৰ্গেনাইজেশ্যনৰ লিডাৰবিলাকৰ লগত কাম কৰাৰ সুবিধা গোটেই অসমৰ বিভিন্ন ঠাইত পাইছিলোঁ এইকেইটা কথা আপোনালোকে মনত ৰাখিব ওয়ালখনৰ মুখামুখি হোৱা মানে ই আপোনাৰ বাবে এটা ষ্টপ সাইন নহয় ইয়াৰ মানে এয়া নহয় যে আপুনি ৰৈ যাব লাগিব ই মাত্ৰ এটা সিগনেল তাৰ মানে আপোনাৰ শৰীৰটোৱে বা মনটোৱে আপোনাক কৈছে যে জিতু আৰু যিখিনি কাম কৰি আপুনি এইখিনি পাইছেহি সেইখিনিয়ে আপোনাক ইয়াৰ আগলৈ লৈ যাব নোৱাৰে তেনেদৰে আপুনি যদি এজন লিডাৰ বা এজন বস তেতিয়া হলে ইমান দিনে আপুনি যিখিনি কৰি এইটো পৰ্যায় পাইছেহি সেইখিনি আপোনাক পৰৱৰ্তী পৰ্যায়লৈকে কঢ়িয়াই নিব নোৱাৰে দৌৰৰ ক্ষেত্ৰত যদি আপুনি এই ওয়ালখন পাৰ হৈ যাব বিচাৰে আৰু আগলৈ দৌৰি থাকিব বিচাৰে নৰুৱাকৈ তেনেহলে নিজৰ গোটেই দৌৰটো সম্পূৰ্ণ কৰিব বিচাৰে তেতিয়া আপোনাক তিনিটা বস্তু লাগিব তাৰ প্ৰথমটো হ'ল স্পিডত দৌৰিবলৈ হলে প্ৰথমে নিজকে স্লো কৰক এনেকুৱা ওয়ালৰ মুখামুখি হলে আমাৰ সাধাৰণ মনোবৃত্তিটো হ'ল যে আৰু জোৰ কৰি বেছি চেষ্টা কৰিম কিন্তু হেয়া কৰি আপুনি বেছি সময় টিকিব নোৱাৰিব আপোনাৰ সঠিক ষ্ট্ৰেটেজি হ'ব সেই সময়ত আপুনি নিজৰ শৰীৰক এটা নিৰ্দিষ্ট ৰিদম দৌৰি থাকোতে এটা নিৰ্দিষ্ট ৰিদম এটা বিচাৰি ল'ব লাগিব যিবিলাক লিডাৰে অফিচত এনেকুৱা এক ওয়ালৰ মুখামুখি হ'বলগীয়া হয় তেওঁলোকে আৰু বেছি কষ্ট কৰি বেছি কাম কৰিবলৈ চেষ্টা কৰে কিন্তু তাৰ সলনি বেছি ভাল হ'ব যদি আপুনি কাম কম কৰে কিন্তু বেছি ভাল কোৱালিটিৰ কাম কৰে 2 নম্বৰ আপোনাৰ যি ইন্ধন বা ফিউল হেয়া সলনি কৰিব লাগিব দৌৰৰ ক্ষেত্ৰত মই কি কৰোঁ এনেকুৱা ওয়ালৰ মুখামুখি হলে মই কি কৰোঁ মই নিজৰ ফোকাস বা মনোযোগ মই কিমান পেছত দৌৰি আছো তাত দিয়াৰ সলনি হেয়া হলাই মই কিছুমান ল্যান্ডমাৰ্কত ফোকাস কৰিবলৈ আৰম্ভ কৰোঁ নিজকে কওঁ সেই গছডাললৈকে যাবলৈ চেষ্টা কৰোঁ সেই আগত যেটো চাৰিয়ালে আছে তালৈকে দৌৰিব পাৰিলে হ'ব এই আগত যেটো কেকুৰি আছে হিমানখিনিলৈ প্ৰথমে দৌৰোচোন এজন লিডাৰ হিচাপে যদি আপুনি এনে ধৰণৰ ওয়ালৰ মুখামুখি হয় তেতিয়া হলে আপুনি বহুত দূৰলৈ চাব নালাগে অলপ ওচৰলৈ চাবলৈ চেষ্টা কৰক অহা 5 বছৰৰ কাৰণে আপুনি প্ল্যান কৰিব নালাগে অহা বা নেক্সট সপ্তাহৰ কাৰণে প্ল্যান কৰক তৃতীয় আপুনি ইমান দিনে যি ট্ৰেইনিং কৰিলে তাৰ ওপৰত বিশ্বাস ৰাখক দীৰ্ঘ দূৰত্ব দৌৰিবলৈ হলে মানে আপুনি যদি 21 কিলোমিটাৰ বা 42 কিলোমিটাৰ দৌৰিব বিচাৰিছে তাৰ কাৰণে আপোনাক ট্ৰেইনিং লাগিবই ট্ৰেইনিং নোহোৱাকৈ হেয়া কৰিব নোৱাৰে ওয়ালৰ মুখামুখি হলে আপোনাৰ এনেকুৱা লাগিব যেন আপুনি যথেষ্ট নহয় কিন্তু আচলতে ই এক প্ৰমাণ যে আপুনি নিজকে জোৰ কৰি চেষ্টা কৰি ইমান দূৰ আহি পাইছে এনেকুৱা এক ঠাই পাইছে আহি যি ঠাইত বেছি সংখ্যক মানুহে কেতিয়াও নাপায়গৈ আৰু আপোনাক এই ঠাইলৈ আনিছে আপোনাৰ ট্ৰেইনিংহে কিন্তু যদি নিজৰ ট্ৰেইনিংৰ ওপৰত আপুনি আপোনাৰ বিশ্বাস ৰাখে তেতিয়া হলে আপুনি এই ওয়ালখন পাৰ হৈ যাব নিশ্চয় পাৰিব
মন কৰিবচোন আপুনি যদি বিহু নাচে তেতিয়াহ'লে ষ্টেজত উঠাৰ আগতে আপুনি বহুত দিন হয়তো ট্ৰেইনিং কৰে আৰু তাৰপিছত প্ৰেক্টিছ কৰে আৰু তাৰ পিছতহে ষ্টেজত উঠিবলৈ ভয় লাগিলেও কিন্তু আপুনি ষ্টেজত উঠে আৰু ভালদৰে বিহু নাচি হয়তো গোটেই প্ৰগ্ৰামটো ভালদৰে শেষ কৰে কাৰণ আপুনি নিজৰ ট্ৰেইনিঙক সেই সময়ত বিশ্বাস কৰে সেইকাৰণেহে আপুনি এনে কৰিব পাৰে মই যিবিলাক লিডাৰৰ লগত কাম কৰোঁ গোটেই অসমতে তাৰ ভিতৰত কিছুমানে অকল আগতকৈ ভাল নকৰে তেওঁলোকে সম্পূৰ্ণৰূপে বহুত ভালভাৱে সলনি হয় আৰু এনে সেইসকল মানুহে কৰিব পাৰে যিয়ে ৱালখনক ই প্ৰকৃততে যি তেনেদৰে চিনি পাবলৈ শিকে ৱালখন আপোনাৰ বাবে নতুন আৰম্ভণিৰ এটা সীমাহে ই আপোনাৰ বিষয়ে এক চূড়ান্ত সিদ্ধান্ত কেতিয়াও নহয় গতিকে এবাৰ চিন্তা কৰি চাওকচোন আপুনি যদি এজন লিডাৰ হিচাপে কাম কৰি আছে তেতিয়াহ'লে এই ৱালখনৰ মুখামুখি ক'ত আৰু কেনেকৈ আপুনি হৈছে নিজৰ টিমৰ ক্ষেত্ৰত এনে হৈছে নেকি আপুনি যিটো অফিচত বা অৰ্গেনাইজেশ্যনত কাম কৰে তাত এনে হৈছে নেকি আপুনি নিজে লিডাৰ হিচাপে কিছুমান ৱালৰ মুখামুখি হৈছে নেকি যদি আপুনি এনেকুৱা ৱালৰ মুখামুখি হ'বলগীয়া হৈছে তেনেহ'লে আপুনি এটা কথা নাপাহৰিব যে ইয়াৰ মানে এইটো নহয় যে আপুনি নিজৰ চূড়ান্ত সীমাত উপনীত হৈছেগৈ সেয়া নহয় ইয়াৰ অৰ্থ হ'ল আপুনি বৰ্তমান সময়ত আপোনাৰ চেষ্টাৰ সীমা পাইছেগৈ আৰু এই সীমা লাহে লাহে বঢ়াব পাৰি যদি আপুনি নিজৰ ব্যক্তিগত জীৱনত এনেকুৱা ধৰণৰ ৱালৰ মুখামুখি হৈছে তেতিয়া আপুনি মনত ৰাখিব যে এই ৱাল আপুনি পাৰ হৈ যাব পাৰিব ভাঙি পেলাব পাৰিব যদি আপুনি এজন HR লিডাৰ বা এজন CHRO আৰু আপুনি নিজৰ মেনেজাৰবিলাকক এনেদৰে ৱালৰ মুখামুখি হোৱা বাৰে বাৰে দেখা পাইছে আৰু তেওঁলোকে যদি নাজানে কেনেদৰে ৱাল ভাঙি বা পাৰ হৈ যাব পাৰি আমি হয়তো মুখামুখি কথা পাতিব পাৰোঁ আপুনি মই মানুহক সহায় কৰোঁ যাতে তেওঁলোকে ৱালৰ মুখামুখি হ'লেও এক পাৰ হৈ যাব পাৰে বা ভাঙি ওলাই যাব পাৰে আৰু জীৱনত আগতকৈ বহুতখিনি ভাল কৰিব পাৰে যদি এই কথাখিনিয়ে আপোনাৰ কাৰোবাৰ কথা মনত পেলাই দিলে তেনেহ'লে এই ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব